মইনাহঁত কি খবৰ তোমালোকৰ? ভালে আছ নহয়? হাঁহি থাকিবা দেই, হাঁহিয়ে ঔষধ। হাঁহিলে মানুহৰ স্বাস্থ্য ভাল হয়, বেমাৰ নহয়। মই বহুত দিন বিৰতিৰ পাছত তোমালোকৰ ওচৰলৈ আহিছোঁ। বিশেষ অসুবিধাবশতঃ আহিব পৰা নাছিলোঁ, গতিকে আজি তোমালোকক এটি সঁচা কাহিনী লৈ আহিছোঁ, যিটো নেকি সঁচা বাস্তৱ ঘটনা। মই এজন ছোৱালীৰ কথা ক'ম, তোমালোকৰ নিচিনা সৰু ছোৱালী। তোমালোকে নিশ্চয় শুনিছা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামা। শুনিছা নিশ্চয়, শুনা নাই যদিও শুনা। বাৰাক ওবামা এজন খুব ভাল মানুহ আছিল আৰু তেওঁৰ পৰিৱেশ ঘৰৰ ভাল আছিল। তেওঁৰ সন্তানক ভাল চিন্তা, ভাল উপদেশ, ভাল কথা শিকাইছিল আৰু সন্তানো ভাল হৈছিল। গতিকে এই বাৰাক ওবামা এজনীৰ কথা ক'ম। ছোৱালীজনী তেতিয়া 10-12 বছৰীয়া। তেখেতে হোষ্টেলত থয়। ছোৱালীজনী কেনেকুৱা ছোৱালী? সনজ চামুচ মুখত লৈ জন্মগ্ৰহণ কৰা ছোৱালী। তাৰমানে কি? ইমান ডাঙৰ, ইমান সন্মানীয় ব্যক্তিৰ ঘৰত জন্মগ্ৰহণ কৰিছে। গতিকে তাই সনজ চামুচ মুখত লৈ জন্মগ্ৰহণ বুলি ক'ব পাৰি। গতিকে তেনেকুৱা ছোৱালীৰ এনে মানসিকতা ভাল, তোমালোকে শুনিবাচোন। হোষ্টেলত থাকে, দেউতাকৰো সময় নাই, ৰাষ্ট্ৰপতি সেই সময়ত, বহুতো কাম ব্যস্ততা। গতিকে তথাপিও ছোৱালীৰ খবৰ ল'ব লাগিব। উইকেণ্ড কৰিবলৈ যায়। উইক মানে সপ্তাহ, এণ্ড মানে শেষ। সপ্তাহৰ শেষত এদিন উইকেণ্ড কৰিবলৈ যায়। তাৰমানে ছোৱালীটোক লগ কৰিবলৈ যায় সপ্তাহত। লগ কৰিব গ'লে, ৰাষ্ট্ৰপতি এজন গ'লে লগত কিমান মানুহ যায় নহয়? কিমান গাৰ্ড যায়, কিমান পুলিচ যায়, কিমান বডিগাৰ্ড যায়, নানান ধৰণৰ মানুহ, আৰু গাড়ীয়ে মটৰে একে নধৰা হৈ যায় হোষ্টেল। তেতিয়া সিদিনা বাৰাক ওবামা যিদিনা যায় ছোৱালীটোৰ খবৰ ল'ব, তেতিয়া ল'ৰা ছোৱালীবিলাকৰ, ছাত্ৰ ছাত্ৰীবিলাকৰ এনেকুৱা অসুবিধা হয়, সিহঁতে আনকি টিফিনো খাব নোৱাৰে সময়ত। খেলি মেলি চাৰিওফালে গণ্ডগোল, গাড়ী মটৰ যান জঁট বিৰাট, কায়ো ক'তো যাব নোৱাৰি সেই সময়ত। আৰু ছোৱালীটোক লগ ধৰি ওবামা গুচি যায়। তেতিয়া দেউতাকক ছোৱালীটো প্ৰশ্ন কৰে, দেউতা তুমি মোক লগ নধৰিলে নহয়নে? কিয় মাজনী? ইংৰাজীতে কৈছে দিয়াচোন। কিয় মাজনী? মই তোমাক চাবলৈ যাওঁ, তুমি আপত্তি কৰিছা? নহয় দেউতা, মোৰ বৰ বেয়া লাগে অ'। ইমান ডিষ্টাৰ্ব হয়, তোমাৰ যান জঁটৰ সৃষ্টি হয়, তুমি গ'লে কিমান মানুহ যায়, ছাত্ৰ ছাত্ৰীবিলাকে খাবই নাপায় টিফিন। মোৰ বেয়া লাগে অ'। গতিকে তুমি যদি বেয়া নোপোৱা, তেনেহ'লে মই আহিম উইকেণ্ড কৰিবলৈ তোমাৰ ওচৰলৈ। তুমি নগ'লে ভাল হয়, ডিষ্টাৰ্ব নহয় মোৰ লগৰবিলাকৰ। গতিকে তেনেকুৱা ভাবিছে যে এই সনজ চামুচ মুখত লোৱা জন্মগ্ৰহণ কৰা ঘৰৰ ছোৱালীজনী, এনেকুৱা মানসিকতা দেখি মানুহে চক খাই গ'ল। চোৱা, মানুহে কিমান অহংকাৰ কৰে অলপ টকা পইচা থাকিলে দেউতাকৰ। মোৰ দেউতা ধনী, মোৰ দেউতাৰ বহুত টকা আছে, মোৰ দেউতাৰ গাড়ী মটৰ আছে। গতিকে চোৱাচোন, চোৱা মইনাহঁত, এই ছোৱালীজনী কেনেকৈ শিকিলে ইমান ভাল কথা। সকলোৰে প্ৰতি মৰম আছে তাইৰ। মানুহে মানুহৰ বাবে কি কৰিব লাগে তাই সেইটো জানে। গতিকে তোমালোকে তেনেকুৱা হ'লে মই নিশ্চয় ভাল পাম, আৰু হ'বলৈ চেষ্টা কৰিবা দেই মইনাহঁত। আৰু যদি এই কাহিনীটো শুনি তোমালোকে ভাল পাইছা, তেনেহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা দেই। ধন্যবাদ।